ৰাইজৰ আচলতে আমাৰ যিখিনি মাটি অবৈধভাৱে এই বিজেপি চৰকাৰখনে জব্দ কৰিব বিচাৰিছে তাৰ কাৰণে আমি মাত মাতি আছিলোঁ। আৰু আপোনালোকে জানে যে যোৱাকালি মই এটা ফেচবুক লাইভ দিছিলোঁ আৰু ফেচবুক লাইভত গোটেইখিনি তথ্যখিনি মই উদঙাই দিছিলোঁ। আৰু উদঙাই দিয়াৰ কাৰণে মই দেখিছিলোঁ যে ফোনৰ ওপৰত মোৰ ওপৰত ফোন আহি আছিলে যে যিকোনো সেইখিনি কাৰ্যসূচী কৰিব নালাগে বা তাৰ পৰা বিৰত থাকিব লাগে। মই কৈছিলোঁ আমাৰ মানুহক এনেধৰণে শোষণ কৰিবলৈ দিয়া নহ'ব বুলি মানি পেলাই। জাতিটোৰ স্বাৰ্থত আমি বহুখিনি কাম কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু বাধা 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 আৰু বাধা। তাৰে মাজত নিজৰ মানুহখিনিয়েও ফেচবুকত লিখিছে যে এই ৰাজনৈতিক নেতাবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে বুলি। আমাৰ ৰাজনৈতিক দিশটো ৰাজনৈতিকভাৱে থাকে আৰু সকলোৱে জানে যে অমিত নাগৰ এটা সংগ্ৰামী সত্তা আছে। প্ৰত্যেকটো ক্ষণত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মই আগৰ পৰাই মাত মাতি আছোঁ। যোৱাকালি ৰাতি যেতিয়া গৈ মেলি পেলাই মোৰ গোটেইখিনি ঘৰত পুলিচ প্ৰশাসনে তালাচী কৰিছে বুলি পেলাই মোক ঘৰত অৱগত কৰিছে। দেউতা মোৰ অসুখীয়া, ছোৱালীজনীও অসুখীয়া, ঘৰত চিন্তিত হৈছে, মানসিকভাৱে ভাগি পৰিছে। মই ডিজিপি মহোদয়কো ৰাতিপুৱা যেতিয়া কথাটো গম পাওঁ মই এখন এপ্লিকেশ্যন দিছোঁ আৰু এছপিকো এপ্লিকেশ্যন দিছোঁ যে কালি অহাটো সঁচাকৈ পুলিচ আছিলে নে নাই বুলি পেলাই। কিন্তু যিহেতু গম পাইছোঁ সঁচাকৈ আছিলে আৰু আমাৰ ঘৰত তেনেকুৱা ঘটনা ঘটি গৈছে। অস্ত্ৰ লৈ মেলি পেলাই বহু মানুহ সোমাইছে, বন্দুক বাৰুদ লৈ মেলি পেলাই বহুত মানুহ সোমাইছিলে আমাক আগতো মাৰিবলৈ আৰু খুমটাই তেনত সেইটো কেছ ৰুজুও আছে। সেইটো কাৰণে মোৰ ঘৰত আচলতে আতংকিত হৈছে। জাতিটোৰ কাৰণে কেইবাবাৰো এৰেষ্ট হৈছোঁ, নোহোৱা নহয়, আৰু সদায় অবিৰতভাৱে মাত মাতি আছোঁ। এতিয়া কথাটো হ'ল যে গণতন্ত্ৰ বোলা বস্তুটো আমাৰ অসমত নাই। বৰ দুখৰ বিষয়। আমি সেইখিনি মানুহ যাতে কৰি মেলি ভাল ধৰণে খাওক, তেওঁলোকৰ ল'ৰা ছোৱালী যাতে ভাল ধৰণে থাকক, বা খেতিৰ ছিজন যি নেকি হায়াত কোম্পানীয়ে মাটিটো ল'ব বিচাৰিছে বা ATDCয়ে মাটিটো তেওঁলোকক হস্তান্তৰ কৰিছে, এই গোটেইখিনি কথা যেতিয়া নেকি মই তথ্য সহকাৰে উদঙাই দিলোঁ, এতিয়া মই দেখিবলৈ পাইছোঁ যে গোলাঘাট প্ৰশাসনক আচলতে ওপৰৰ পৰা মন্ত্ৰী MLA বিধায়কে বা অন্যান্য মন্ত্ৰী বিভাগীয় তেওঁলোকে আচলতে হেঁচা প্ৰয়োগ কৰিছে। হয়তো আজি মই এৰেষ্ট হ'ব পাৰোঁ, কোনো কথা নাই, কিন্তু জাতিৰ কাৰণে হ'ম। কিন্তু জাতিটোক এটা কথা কৈ থওঁ, আপোনালোকে আপোনালোকৰ সংগ্ৰাম অব্যাহত ৰাখিব, যুঁজ অব্যাহত ৰাখিব, নহ'লে এপতকৈ গোটেই বাগান শেষ হৈ যাব, এপতকৈ আমি খেতি কৰা মাটিখিনি শেষ হৈ যাব, এপতকৈ আপোনালোকৰ ল'ৰা ছোৱালী শেষ হৈ যাব। এইটো বৰ দুখৰ বিষয় হ'ব। অন্তঃকৰণে আজি মাত মতাৰ কাৰণে আজি পুলিচ গৈ মেলি পেলাই আমাৰ ঘৰলৈকে পাইছে।